বন্ধুসকল আপুনি যদি হাঁহ মুরগির বিজনেস কৰি আছে বা কোনোবাই নতুনকে হাঁহ মুরগির বিজনেস কৰিম বুলি যদি ভাবি আছে তেনেহলে আজিৰ ভিডিওটো আপোনাৰ বাবে হয় কাৰণ আমাৰ ইয়াত হোলসেল মূল্যত অৰিজিনাল লোকেল কুকুৰা সোণালী কুকুৰা হাঁহ এইবিলাক পাব বন্ধুসকল আপুনি যদি আপাৰ আসামত আছে আপোনাৰ জায়গাত যদি হাঁহ মুরগি পাইকাৰী মূল্যত অৰ্থাৎ কম দামত যদি পোৱা নাই তেনেহলে আপুনি আমাৰ লগত যোগাযোগ কৰি এইবিলাক হাঁহ মুরগি আপুনি কম দামত অৰ্থাৎ হোলসেল মূল্যত কিনি আপোনাৰ জায়গাত বিক্ৰী কৰি ভালেখিনি টকা আপুনি উপাৰ্জন কৰিব পাৰিব বন্ধুসকল এইটো ভিডিওৰ আগত মই আৰু এটা ভিডিও এৰিছিলো সেই ভিডিওত কৈছিলো যদি কোনোবাই বিজনেস কৰিব বুলি ভাবি আছে হাঁহ মুরগি তেনেহলে আমাৰ লগত যোগাযোগ কৰিব তো সেইটো ভিডিও চাই 2-4টা মানুহে মোৰ লগত যোগাযোগ কৰিছিল মই এটা এক্সাম্পল দিবলৈ চেষ্টা কৰিম আপাৰ আসামত দুলিয়াজনৰ এটা লৰা আছে সেই লৰাই কম বয়সৰ লৰা তেখেতে মোৰ পৰা হাঁহ মুরগি কিনি লৈ গৈ আজিৰ দিনত ভালেখিনি টকা এটা উপাৰ্জন কৰি আছে বন্ধুসকল মই এটা এক্সাম্পল দিব লৈছো দামৰ ক্ষেত্ৰত যদি আজিৰ দিনত আমাৰ ইয়াত সোণালী মুরগিৰ যেটো দাম আছে 250 টকা 260 টকা আপোনালোকে যদি এইটো ইয়াৰ পৰা ক্ৰয় কৰি লৈ যায় আপোনালোকৰ জায়গাত 280 300 290 এনেকুৱা মানত বিক্ৰী কৰিলেও আপোনাৰ পাৰ কেজিত 20 টকা ওলাই যাব অৰ্থাৎ 1 কুইণ্টেলত 2000 টকা বন্ধুসকল সপ্তাহত আপুনি যদি 5 কুইণ্টেল মাল চলাব পাৰে তেনেহলে আপোনাৰ সপ্তাহত আহি আছে 10000 টকা বন্ধুসকল মান্থলি যদি কবলৈ যায় আপুনি 40ৰ পৰা 50000 টকা আপুনি উপাৰ্জন কৰিব পাৰিব নিজৰ জায়গাত থাকি আজি মোৰ ভিডিওটো যদি আপাৰ আসামৰ কোনোবা বেকাৰ যুৱকে চাই আছে তেনেহলে মই আপোনাক কৈছো আপোনালোকৰ জায়গাৰ যেটো মাৰ্কেট আছে এইটো আপোনালোকৰ হাতত নাই এইটো মাৰ্কেটত আপুনি উলাই গৈ চাব বেলেগ জায়গাৰ পৰা মানুহ আহি আপোনালোকৰ বজাৰ দখল কৰি ৰাখিছে বন্ধুসকল আপোনালোক বহি নাথাকিব আপোনালোকৰ লাইন আছে আমাৰ লগত যোগাযোগ কৰক মোৰ ঘৰ নগাঁও জিলাৰ বটদ্ৰবা সমষ্টিৰ কদমনি গাঁৱত আমাৰ লগত যোগাযোগ কৰক আমাৰ ইয়াৰ পৰা যিমান মুরগি লাগে আপোনালোকে হিমান মুরগি হোলসেল মূল্যত পাব লগতে 100% সেফটি পাব বন্ধুসকল মই বহুত জায়গাত চাইছো বহুত বেপাৰীয়ে পইচা মাৰি দিয়ে কিন্তু আমাৰ লগত আপুনি এনেকুৱা কোনো ধৰণৰ নাপায় কাৰণ আপোনালোক বিজনেস কৰাৰ আগত এদিন আমাৰ ইয়াত আহিব আহি আমাৰ জায়গা চাই যাব আমাৰ দোকান চাই যাব আমাৰ ট্ৰেড লাইসেন্স আছে আমাৰ জিএসটি আছে ট্যাক্স ফাইল আছে আমাৰ এভৰিথিং আছে আপোনালোকে পাৰিলে আমাৰ লগত এগ্ৰিমেন্ট কৰি যাব আমাৰ ইয়াৰ পৰা হোলসেল মূল্যত হাঁহ মুরগি এইবিলাক কিনি লৈ আপোনালোকৰ জায়গাত বিক্ৰী কৰক আপোনালোকৰ জায়গাত যেটো প্ৰডাকশন আছে হেতু প্ৰডাকশনত আপোনালোকৰ ফুলফিল হোৱা নাই বাহিৰৰ পৰা মাল গৈ আছে অৰ্থাৎ আমি নিজা চকুৰে চাই আছো আমাৰ নগাঁও জিলাৰ পৰা গাড়িয়ে মাল গৈ আছে আমাৰ বৰ্তমান যিবিলাক ফাৰ্ম আছে ফাৰ্মৰ পৰা মাল গৈ আছে আপোনালোকৰ জায়গাত কাৰণ আপোনালোকৰ জায়গাত প্ৰডাকশন নাই মানিছো কিন্তু বিজনেসটো আপোনালোকে ধৰি ৰাখক আপোনালোকৰ যেটো বজাৰ আছে এই বজাৰত আপোনালোকে যদি বিজনেস কৰে পাৰিলে বেলেগতকে 5 টকা 10 টকা বেছি দামতহে বিক্ৰী কৰিব পাৰিব কোনো মাছুলো দিব নালাগে এক্সট্ৰা আপোনাৰ ট্যাক্সও দিব নালাগে বন্ধুসকল আপোনালোক আগুৱাই আহক যদি আপোনালোকে প্ৰপাৰ জায়গা পোৱা নাই মোৰ নাম্বাৰ দিয়া আছে মোৰ নাম্বাৰত যোগাযোগ কৰক আৰু এটা হেল্পলাইন নাম্বাৰো আছে আমাৰ লগৰ হেতুটো আপোনালোকে যোগাযোগ কৰিব বন্ধুসকল আপোনালোকক আমাৰ যেটো ডেলিভাৰী প্ৰসেস আছে এই প্ৰসেসটো কৈ দি আছো যাতে ফোনত এই প্ৰসেসটোৰ বিষয়ে আকৌ কথা পাতিব নালাগে আমি প্ৰসেসটো আপোনালোক কৈ দি আছো যদি পছন্দ হয় আপোনালোকে বিজনেসটোত আহিব প্ৰসেসটো এনেকুৱা ধৰি লওক আজি যদি 1 কুইণ্টেল মালৰ আপোনাৰ অৰ্ডাৰ হয় আপুনি যদি আমাক 1 কুইণ্টেল মালৰ অৰ্ডাৰ দিয়ে সেই মালৰ যেটো পইচা আছে সেই পইচাটো আগতীয়াকে আমাৰ যেটো একাউন্ট থাকিব একাউন্টত পঠাই দিব লাগিব আৰু আমি আপোনালোকক যেটো মুরগি দিম বা হাঁহ দিম 1 কুইণ্টেল সেই 1 কুইণ্টেল মালৰ ফুললি ৰিসিভ আপোনালোক দি দিম বা আপোনাৰ আমি কিমান দাগত কিমান ওজন পাইছো টোটাল ওজন দি দিম বা 1 কুইণ্টেল মাল ইমান হয় ইমান ওজন হৈছে ইমান মুরগি ইমান দাগ বন্ধুসকল 1 কুইণ্টেল মাল আপাৰ আসাম গৈ পাওতে 3 পৰা 4 কেজি মাল ওয়েট লস হৈ যাব তো হেতু হিসাবো আপোনালোকক আমি দিম তো হেতু বিষয় লৈ আপোনালোকে টেনশন কৰিব নালাগে আপোনালোকে 1% টেনশন কৰিব নালাগে যে আমি মাল এটা কই আৰু এটা যাবগে তেনেকুৱা কেতিয়াও নহয় বন্ধুসকল আপুনি যদি বেকাৰ বহি আছে বা অলৰেডি আপুনি বিজনেস কৰি আছে কলকাতাৰ পৰা আপুনি মাল আনি আছে
বা বেলেগ জেগাৰ পৰা মাল আনি আছে বহুত দূৰৰ পৰা, তেনেহ'লে আপোনাৰ কাৰণে সুবিধা হ'ব। নগাঁও জিলা আপোনাৰ ওচৰত হ'ব, আপোনালোকে নগাঁও জিলাৰ পৰা ইজিলি মাল টানিব পাৰিব, কাৰণ সমগ্ৰ অসমতেই নগাঁও জিলাৰ পৰা বাছৰ আপোনাৰ কানেকশ্যন আছে। আমি বাছ যোগে ৰাতি 1 কুইণ্টেল লাগে 2 কুইণ্টেল লাগে আমি নাইট ছুপাৰত পঠাই দিম। আপোনালোকে ইজিলি এইবিলাক মাল ৰিচিভ কৰি নিজৰ জেগাত ধুনীয়াকৈ বিজনেছ কৰি লওক। বন্ধুসকল, এই ভিডিঅ'টো মই নবনালোঁ হয়, মই বনাইছোঁ কাৰণ মই আগত যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ' চাই 2-3টা ল'ৰাই এই বিজনেছ কৰি আছে, ভালেখিনি টকা উপাৰ্জন কৰি আছে। মই তাকে দেখি মোৰ বহুত ভাল লাগিল, মই আকৌ ভিডিঅ'লৈ আহিলোঁ যাতে আৰু যদি তেনেকুৱা ইচ্ছুক মানুহ থাকে আমাৰ লগত লগ হৈ ইজিলি এই বিজনেছটো কৰিব পাৰিব। লগতে আমাৰ যিবিলাক ফাৰ্মাৰ আছে ফাৰ্মাৰেও 2-4 টকা বেছি আমাৰ তাত মাল বিক্ৰী কৰিব পাৰিব। নহ'লে কি হয়, আমাৰ ইয়াত যিবিলাক লোকেল বেপাৰী আছে এই বেপাৰীবিলাকে মাৰ্কেটত যদি 250 টকা ৰেট থাকে সিহঁতে 230 টকাত উঠাবলৈ ধৰে। আল্টিমেটলি আমাৰ ফাৰ্মাৰসকলক লাভ কৰিব নিদিয়ে। আমাৰ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ বা ধিং সমষ্টিৰ ফাৰ্মাৰসকলে যদি চাই আছে, আপোনালোক আমাৰ লগত আহি কানেকশ্যন হওক। আমাৰ এড্ৰেছ জানেই, জামতলা কদমনি জামতলা আমাৰ এড্ৰেছ। আমাৰ লগত কানেকশ্যন হওক, আপোনালোকৰ মুৰ্গী আমাৰ তাত সঠিক মূল্যত বিক্ৰী কৰিব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি আপোনালোকৰ দৰকাৰ হয় অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আপোনালোকে যদি ডাইৰেক্ট আমাৰ পৰা মাল কিনে আমাৰ ফাৰ্মাৰসকলৰ বাবে বহুত সুবিধা হ'ব, কাৰণ 5-10 টকা বেছিহে ফাৰ্মাৰসকলে বিক্ৰী কৰিব পাৰিব। বন্ধুসকল, মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।